ন্যায় দাবীৰ প্ৰতিবাদৰ আৰম্ভণিতে প্ৰথমতে আমাৰ কৰি ল'বলৈ লৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এয়া এতিয়া আৰম্ভ কৰিছে। চাওক এয়া মানুহ ইমান হৈছে, এফালে ফুল হ'বলৈ আছে, আহি পোৱাহি নাই আৰু ৰ'দো দেখিছেনে কেনেকুৱা ৰ'দ দিছে, দেখিছে। এটা দীঘলীয়াকৈ কৰি থাকোঁ বুলি ভাবিছোঁ, দীঘলীয়াকৈ চলি থাকোঁ চবেই দিওঁ। পইচাটো উঠাই দিব, বেয়া দেখিছে। এইফালে বাইদেউহঁতক গৈ ল'বলৈ দে এবাৰ, আপোনালোকে আহক। ৰ'বা এক ছেকেণ্ড ভাইটি। আপোনালোক সকলোৱে জানে, বহুতে হয়তো চিনি পোৱা নাই, এয়া হৈছে আমাৰ পূৰ্ণিমা বড়ো বাইদেউ। আপোনালোক সকলোৱে জানে গুৱাহাটীৰ মাটি অধিকাৰৰ কাৰণে আত্মজাহ দিয়া প্ৰণৱ বড়ো, শ্বহীদ প্ৰণৱ বড়োৰ সহধৰ্মিনী হৈছে আমাৰ পূৰ্ণিমা বড়ো। মানুহখিনি ৰ'দত থাকিব নোৱাৰি পেলাই গছৰ ওচৰত জিৰণিলৈ আছে দেই, ইমানেই ৰ'দ আজি। জুবিন গাৰ্গৰ ন্যায় বিচৰাসকলক গ্ৰেপ্তাৰ কৰা নচলিব, গ্ৰেপ্তাৰ কৰা সকলোকে মুক্তি দিব লাগিবই। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ন্যায় আমাক লাগিবই, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিবই, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব লাগিবই। তদন্তৰ নামত ভেকু ভাওনা নচলিব, তদন্তৰ নামত নাটকবাজি নচলিব, তদন্তৰ নামত নাটক নচলিব। ইনকলাব জিন্দাবাদ, অপৰাধীক ৰক্ষণাবেক্ষণ নচলিব, অপৰাধীক VIP ট্ৰিটমেণ্ট নচলিব, অপৰাধী সকলো গ্ৰেপ্তাৰ কৰিব লাগিবই, সকলো অপৰাধীকে গ্ৰেপ্তাৰ কৰিব লাগিবই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমাক লাগিবই, তদন্ত খৰতকীয়া হ'ব লাগিবই, তদন্ত খৰতকীয়া হ'ব লাগিবই। লেহেমীয়া গতি তদন্ত নচলিব, তদন্তৰ লেহেমীয়া গতি মানি লোৱা নহ'ব। অসম চৰকাৰ হাই হাই, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি বন্ধ কৰক, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি বন্ধ কৰক, শাসক বিৰোধী সকলোৱে ৰাজনীতি বন্ধ কৰক, শাসক বিৰোধী সকলোৱে ৰাজনীতি বন্ধ কৰক। জুবিন গাৰ্গৰ ঘটনাস্থলীলৈ আৰক্ষী যায়, তদন্তকাৰী গোট যায় আৰু গৈ তাত তদন্ত কৰে আৰু এই অতি সোনকালে যিসকল অভিযুক্ত তেওঁলোকক গ্ৰেপ্তাৰ কৰে বা আটক কৰে। এই কাৰণে আটক কৰে যাতে অভিযুক্তসকল যদি বাহিৰত থাকে তেতিয়াহ'লে সেই ঘটনাৰ সকলো সাক্ষী প্ৰমাণ নষ্ট কৰিব আৰু ঘটনাস্থলীলৈ এই কাৰণে ইমিডিয়েট যায় তদন্তকাৰী গোট, যাতে সেই ঠাইত থকা সকলো তথ্য প্ৰমাণ তেওঁলোকে সংৰক্ষণ কৰিব পাৰে আৰু সেই ঠাইত থকা সকলো বস্তু যাতে তেওঁলোকে চিজ কৰিব পাৰে। কিন্তু আমি জুবিন দাৰ ক্ষেত্ৰত দেখিলোঁ আজি এটা মাহ হ'বলৈ হ'ল সৰ্বশক্তিমান মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হৈ থকা অৱস্থাত SITৰ এগৰাকীও বিষয়া, এগৰাকীও আৰক্ষী, এগৰাকীও তদন্তকাৰী বিষয়া আজিৰ দিনটোলৈকে ছিংগাপুৰলৈকে নগ'ল। আৰু আমি দেখিলোঁ যে যিসকল অভিযুক্ত প্ৰবাসী অসমীয়া তেওঁলোক ইয়ালৈ হাঁহি হাঁহি আহিল আৰু হাঁহি হাঁহি তেওঁলোক এতিয়া মুকলি আকাশৰ তলত সাক্ষী প্ৰমাণ নষ্ট কৰি ঘূৰি আছে। ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে জুবিন দাৰ হত্যাকাণ্ডৰ তদন্ত নিৰপেক্ষ হোৱা নাই আৰু জুবিন দাক ন্যায় দিবৰ কাৰণে চৰকাৰ বা তদন্তকাৰী বিষয়ে কোনো ধৰণৰ তেওঁলোক তৎপৰ নহয়। গতিকে ইয়াৰ বিৰুদ্ধে আমি সকলো ৰাইজে একত্ৰিত হৈছোঁ।
আমাক লাগিবই জুবিনদাৰ মৃত্যুৰ ন্যায় আমাক লাগিবই জুবিন গাৰ্গৰ হত্যাকাৰীক মৃত্যুদণ্ড দিব লাগিবই জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই হত্যাকাৰীৰ প্ৰতি নৰম নীতি নচলিব হত্যাকাৰীক VIP ট্ৰিটমেণ্ট নোপোৱালৈকে সংগ্ৰাম চলিবই জুবিনদাক ন্যায় আৰু ন্যায় কিন্তু চৰকাৰে প্ৰতিটো মুহূৰ্ততে সাম্প্ৰদায়িক কথা কৈ বেলেগ ফালে নিব বিচাৰিছে কেতিয়াবা যদি সংবাদ মাধ্যমক আক্ৰমণ কৰিছে কেতিয়াবা ন্যায় বিচৰা নেতাসকলক আক্ৰমণ কৰিছে আটাইতকৈ জুবিনদাই যদি বেছিকৈ গালি পাৰিছিল অসমৰ মুখ্যমন্ত্ৰীক গালি পাৰিছিল অসমৰ মুখ্যমন্ত্ৰীক ষ্টপ পুলিচ ষ্টপ বুলি কৈছিল মূৰ্খৰ নিচিনা কথা নক'ব বুলি কৈছিল বিজেপিৰ পাৰ্টিক বটলা পাৰ্টি বুলি কৈছিল এজন কেবিনেট মন্ত্ৰীক গৰু বুলি কৈছিল সেইবিলাক কথাটো আমি কোৱা নাই এতিয়া মুখ্যমন্ত্ৰীয়ে গোটেই তদন্ত প্ৰক্ৰিয়া বিপথে নিবৰ কাৰণে সংবাদ মাধ্যমক টাৰ্গেট কৰিছে যিসকলে ন্যায় বিচাৰে তেওঁলোকক টাৰ্গেট কৰিছে এতিয়া আপোনালোকে দেখিলে বাক্সাত নিৰপৰাধী জুবিনদাৰ অনুৰাগীৰ ওপৰত আক্ৰমণ কৰিলে কিয় গীতাৰ্থ দেৱ শৰ্মা এজন দুৰ্নীতিগ্ৰস্ত APS বিষয়া তেওঁৰ জৰিয়তে মানুহ আক্ৰমণ কৰা হ'ল কিয় এই ঘটনাবিলাক কিয় তদন্ত নহ'ব গতিকে আমাৰ এটাই কথা আমাৰ ন্যায় লাগে আমাৰ বুকু কঁপি উঠে যেতিয়া গৰিমা বৌয়ে মাছ নিশা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চলি উঠে সেই কান্দোন কিয় মুখ্যমন্ত্ৰীয়ে নুশুনে যিগৰাকী গৰিমা বৌয়ে মুখ্যমন্ত্ৰীৰ কাষত থাকি তেওঁৰ চকুত কৈছিল মোৰ আপোনাৰ ওপৰত ভৰসা আছে আপুনি ন্যায় দিয়াব অসমৰ মানুহক কৈছিল এখেতে ককাই কনিষ্ঠাকে ন্যায় দিয়াব সেই মানুহগৰাকী এতিয়া 10 দিন সময় বান্ধি দিব লগা হৈছে আপোনাৰ লাজ লগা নাই আপুনি যে ব্যৰ্থ তাত তেওঁৰ কি প্ৰমাণ লাগে গতিকে আমাৰ স্পষ্ট কথা ন্যায় লাগিব মুখ্যমন্ত্ৰীয়ে যিমানে চলাই কথা নকওক যিমানে ৰাজনীতি নকৰক যি পৰ্যন্ত ন্যায় নাপাওঁ সেই পৰ্যন্ত আমাৰ আন্দোলন আৰু হ'ব আমি পুলিচৰ লাঠিত ল'বলৈ ভয় নাপাওঁ ন্যায় লাগিব আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক আমাক ন্যায় লাগিবই জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জুবিনদা অমৰ হওক We want justice. We want justice. No justice, no rest. We want justice. জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই Up to the bone. Up to the bone. জয় জুবিনদা জয় জুবিনদা জুবিনদাক ন্যায় দিব লাগিব অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিব লাগিব Up to the bone. কিমান মানুহ আৰু আমাৰ শিক্ষকমুক্তি ছাত্ৰমুক্তি সকলো বিষয়ববীয়া উপস্থিত আছে আমি আজি এই কাৰ্যসূচীৰ অন্তত এখন স্মাৰক পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু সেই স্মাৰক পত্ৰখন পাঠ কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি অসম চৰকাৰ দিছপুৰ গুৱাহাটী বিষয় অসমীয়া জাতিৰ কণ্ঠ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত ভাষ্য প্ৰদান কৰিবলৈ আহিছে তেওঁলোকক আপোনাৰ চৰকাৰে তদন্তৰ সহায়ৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগিছিল যাতে তেওঁলোকে কোনো প্ৰমাণ নষ্ট কৰিব নোৱাৰে কিন্তু আপোনাৰ চৰকাৰখনে সেই কাম নকৰি তেওঁলোকৰ হৈ প্ৰত্যক্ষভাৱে ওকালতি কৰাতে লগা দেখা গৈছে এই সমগ্ৰ তদন্তৰ সময়ছোৱাত আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে যিমান তৎপৰ হ'ব লাগিছিল তাৰ পৰিৱৰ্তে আপুনি ৰাইজৰ পৰা এই বিষয়টো অন্যফালে নিয়াৰ অপচেষ্টাত লিপ্ত হোৱাহে আমি দেখিবলৈ পাইছোঁ যাৰ বাবে এই সময়খিনিত আপুনি বিভিন্ন সাম্প্ৰদায়িক তথা অবিবেচক মন্তব্য প্ৰদান কৰা আমাৰ দৃষ্টিগোচৰ হৈছে আপোনাৰ এই লঘু বক্তব্য আৰু আচৰণে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক অকালতে হেৰুওৱা জনগণৰ দুখ বেদনাক এতিয়া শুবলৈ পৰিণত হোৱা দেখা গৈছে মুখ্যমন্ত্ৰী মহোদয় এয়া একেবাৰে সহজ সৰলভাৱে এজন জুবিন অনুৰাগী তথা
এজন সাধাৰণ নাগৰিক হিচাপে সংবাদ মাধ্যমৰ জৰিয়তে এইকেইদিনত দেখা বাতৰিৰ ভিত্তিত আমাৰ বিশ্লেষণ বা ক'বলগীয়া। গতিকে মহোদয়ৰ ওচৰত তলৰ দাবীসমূহ আমি উত্থাপন কৰিলোঁ। প্ৰথম, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা, যাতে ঘটনাৰ স্থান বা প্লেচ অফ অকাৰেঞ্চত গৈ ঘটনাৰ বিৱৰণ দাঙি ধৰিব পৰাকৈ স্কেটছ মেপ তৈয়াৰ কৰি আদালতত প্ৰমাণ যোগান ধৰিব পৰাকৈ তথ্য সংগ্ৰহ কৰা। দ্বিতীয়তে, নিৰপেক্ষ তদন্তৰ স্বাৰ্থত জুবিন গাৰ্গৰ সৈতে সাগৰলৈ যোৱা প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা। তৃতীয়তে, কেন্দ্ৰীয় চৰকাৰৰ সহায়ত ছিংগাপুৰ আৰক্ষীক ক্ষিপ্ৰতাৰে চৰজমিন তদন্ত কৰিবলৈ বাধ্য কৰা। চতুৰ্থতে, অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থনৈতিক লেনদেন পুংখানুপুংখভাৱে তদন্ত ইডিৰ জৰিয়তে কৰা। পঞ্চম, বাক্সা জিলাত সংঘটিত ঘটনাৰ লগত জড়িত অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ দেৱশৰ্মাক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰা। ষষ্ঠ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা ভিক্টৰ দাসকে ধৰি সকলো কাৰাবন্দীক অতি শীঘ্ৰে মুক্তি কৰি দিয়া। ধন্যবাদেৰে দেৱেন শৰ্মা আৰু ৰাজুৰাজ বৰপাত্ৰ গোহাঁই সভাপতি, মুকুট ডেকা, ৰাতুল হুছেইন, দেৱজিৎ বৰুৱা কাৰ্যকৰী সভাপতি, বিদ্যুৎ শইকীয়া, বিটু সোণোৱাল সাধাৰণ সম্পাদক, কৃষক মুক্তি সংগ্ৰাম সমিতি অসম, বাপু দত্ত আৰু কীৰ্তি গগৈৰ সভাপতি, নৱদ্বীপ বৰগোহাঁই আৰু আলামিন হক সাধাৰণ সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম। এইখনে আমাৰ স্মাৰকপত্ৰ আৰু আমি এতিয়া স্মাৰকপত্ৰখন প্ৰদান কৰিবলৈ মই মোৰ অধ্যক্ষ বিটু সোণোৱাল, দেৱেন শৰ্মা ডাঙৰীয়া, আকাশ গলে আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক